আজি অসমবাসীৰ বাবে এটা অনন্য আৰু পবিত্ৰ দিন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সুদীৰ্ঘ পৰম্পৰাৰ বিষয়ে আমাৰ সন্মানীয় ন্যায়াধীশ উজ্জ্বল ভূঞা ডাঙৰীয়াই আপোনালোকক বিৱৰি কৈছে। ন্যায়, সত্য আৰু জনসাধাৰণৰ সাংবিধানিক অধিকাৰ সুৰক্ষাৰ বাবে জন্মলগ্নৰে পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে দি অহা বৰঙণি আৰু চহকী অৱদানক অসমবাসীয়ে সদায় কৃতজ্ঞতাৰে সোঁৱৰে। সময়ৰ লগে লগে এটা জাতিৰ সপোন পৰিৱৰ্তন হয় আৰু সময়ৰ লগে লগে মানুহে অগ্ৰগতি বা আগবাঢ়ি যাবলৈ সংকল্প গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে মই সুদীৰ্ঘ এটা দশক কাম কৰিছিলোঁ আৰু জীৱনৰ বা প্ৰথম প্ৰফেশ্যনেল লাইফ মই গুৱাহাটী উচ্চ ন্যায়ালয়তে আৰম্ভ কৰিছিলোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আজিৰ যিটো ভৱন, সি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৰিমা বা ভৱিষ্যতৰ 50 বছৰৰ আমাৰ যি সপোন, তাৰ লগত নিশ্চিতভাৱে ই কেতিয়াও খাপ নাখায়। বহু দিনৰ পৰা আমাৰ মনত প্ৰচেষ্টা আছিলে যে আমাৰ ৰাজ্যৰ বিধানসভাই হওক, উচ্চ ন্যায়ালয়ে হওক বা ৰাজ্যৰ সচিবালয়ে হওক, ই আধুনিক অসমক প্ৰতিনিধিত্ব কৰক। ই অসমবাসীৰ সপোনৰ এটা ইনষ্টিটিউশ্যন হওক। লাহে লাহে বিধানসভাৰ পৰিৱৰ্তন হ'ল, সচিবালয়ৰো পৰিৱৰ্তন হ'ল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰিৱৰ্তন আমি দেখা নাছিলোঁ। 2022 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি সন্দীপ মেহতা ডাঙৰীয়াই মোক এদিন উল্লেখ কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয় আমি এটা নতুন স্থানলৈ লৈ যাব লাগে। মই মুখ্য ন্যায়াধীশ ডাঙৰীয়াক কৈছিলোঁ যে আজি যদি আমি সিদ্ধান্ত লওঁ, আমি গুৱাহাটীৰ আশে পাশে মাটি দিব পাৰিম, কিন্তু আৰু 10 বছৰ পিছত যদি আমি ইয়াক চিন্তা কৰোঁ, ছয়গাঁও আৰু বকুলৈকে যাব লাগিব, নহ'লে আমি জাগিৰোডলৈকে যাব লাগিব। গতিকে আমি যদি সঁচাকৈ উচ্চ ন্যায়ালয়ক স্থানান্তৰ কৰিব লাগে, সিদ্ধান্ত আজি লোৱা উচিত। জাষ্টিছ মেহতা ডাঙৰীয়াক মই কৈছিলোঁ যে আমি আপোনাক 6-7টা লোকেশ্যন দেখুৱাম আৰু আপুনি সিদ্ধান্ত ল'ব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে সিদ্ধান্ত ল'ব যে উচ্চ ন্যায়ালয় ক'ত প্ৰতিষ্ঠা হ'ব লাগে। কেইবাটাও স্থান পৰিদৰ্শন কৰাৰ পিছত জাষ্টিছ মেহতা ডাঙৰীয়াই আমাক কৈছিলে যে ৰংমহলৰ আজিৰ স্থানটোৱে আটাইতকৈ উপযুক্ত স্থান। এটা সপোন আৰম্ভ হৈছিলে। সিদিনাখনৰ পৰাই আমি চিন্তা কৰিছিলোঁ যে কি ধৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ক এটা আধুনিক ৰূপ দিব পৰা যায়, আমাৰ উচ্চ ন্যায়ালয়ৰ পৰম্পৰাৰ লগত সংগতি ৰাখি ইয়াক ডিজিটেল, টেকনলজিকেল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত আমি এটা সুসজ্জিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্মাণ কৰিব পাৰোঁ। সন্মানীয় ন্যায়মূৰ্তি সন্দীপ মেহতা ডাঙৰীয়াৰ অৱসৰ বা উচ্চতম ন্যায়ালয়লৈ পদোন্নতিৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে সন্মানীয় ন্যায়াধীশ বিজয় বিষ্ণয় ডাঙৰীয়াই দায়িত্ব গ্ৰহণ কৰে আৰু তেখেতৰ সময়তে আমি লাহে লাহে আৰ্কিটেকচাৰেল ড্ৰয়িং আদি প্ৰস্তুত কৰোঁ আৰু ৰংমহলৰ এই স্থানত 148 বিঘা মাটি আমি অধিগ্ৰহণৰ প্ৰচেষ্টা কৰোঁ। মই অত্যন্ত কৃতজ্ঞ, অকল জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে নহয়, মই অত্যন্ত কৃতজ্ঞ যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় ইয়াত স্থানান্তৰ হোৱাৰ কথা কোৱা হ'ল, ৰংমহলৰ স্থানীয় ৰাইজে অলপো আপত্তি নকৰাকৈ এই মাটি গুৱাহাটী উচ্চ ন্যায়ালয়ক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে জানি আচৰিত হ'ব, নাৰেংগী কুৰুৱাৰ দলঙৰ পিছত, গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ পিছত আৰু ৰিং ৰোড নিৰ্মাণৰ পিছত আজি আমি যিডোখৰ মাটিত থিয় হৈ আছোঁ, সেই মাটিডোখৰৰ মূল্য চৰকাৰে দিয়া টকাৰে জুখিব নোৱাৰি। কেৱল মাত্ৰ ন্যায়পালিকাৰ ওপৰত থকা শ্ৰদ্ধাৰ বাবেই ৰংমহলৰ ৰাইজে এই মাটি গুৱাহাটী উচ্চ ন্যায়ালয়ক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। মই ৰংমহলৰ ৰাইজৰ ওচৰত আকৌ এবাৰ মোৰ অন্তৰৰ বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যেতিয়া আমি ইয়াৰ আৰ্কিটেক্ট বা আমাৰ আৰ্কিটেকচাৰেল ড্ৰয়িং প্ৰস্তুত কৰিছিলোঁ, আমি সকলোৱে জানো সন্মানীয় ন্যায়াধীশ উজ্জ্বল ভূঞা ডাঙৰীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰেক্টিছ কৰিছিলে। আজি উচ্চতম ন্যায়ালয়ৰ তেখেত ন্যায়াধীশ। আমি যাতে পাৰ্সপেক্টিভ লছ নকৰোঁ, মই আমাৰ যিসকল বিষয়াই ইয়াৰ ড্ৰয়িং আদি বনাইছিল
তেওঁলোকক মই অনুৰোধ কৰিছিলোঁ যে আপোনালোকে সন্মানীয় ন্যায়াধীশ উজ্জ্বল ভূঞা ডাঙৰীয়াৰ পৰা সময় লৈ বিল্ডিংটোৰ বিষয়ে বা ইয়াৰ কি ধৰণে আমি উচ্চ ন্যায়ালয়ক নিৰ্মাণ কৰিম আপোনালোকে তেখেতৰ অভিজ্ঞতাৰ পৰা শিকিবৰ বাবে যত্ন কৰক। তেখেতৰ পৰামৰ্শত আমি বহু নতুন দিশ উচ্চ ন্যায়ালয়ৰ আমাৰ প্ৰস্তাৱিত ভৱনটোত আমি সন্মিলিত কৰিছিলোঁ বা সমাহিত কৰিছিলোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিগৰাকী সন্মানীয় ন্যায়াধীশে এই আৰ্কিটেক্ট বা ইয়াৰ বিল্ডিঙৰ প্ৰেজেণ্টেশ্যন সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছিল আৰু ফুল কোৰ্টে আমাক যেতিয়া অনুমতি দিছিলে তেতিয়া আমি এই বিল্ডিঙৰ নিবিদা আহ্বান কৰিছিলোঁ। আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে এই সমগ্ৰ ভৱনটোত আমি কেইবাটাও পৰিকল্পনা কৰিছোঁ। বৰ্তমান ইয়াত 31টা কোৰ্ট ৰুম হ'ব, য'ত নেকি অধিবক্তা লিটিগেন সকলোৱে নিজে কোৰ্ট ৰুমত বহি তেওঁলোকৰ গোচৰৰ বিচাৰৰ প্ৰক্ৰিয়া তেওঁলোকে শুনিব পাৰিব, চাব পাৰিব। 31খন কোৰ্টৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকলৰ বাবে 300 চেম্বাৰৰ লগতে আমি 2000 উকিলে বাৰ লাইব্ৰেৰীত বা বাৰত বহি তেওঁলোকে যাতে উচ্চ ন্যায়ালয়ৰ কাম কাজত যোগদান কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। প্ৰশাসনীয় ভৱনৰ বাবে ৰেজিষ্ট্ৰীৰ লগত জড়িত আটাইবোৰ দিশ সামৰি আমি G+6 এটা ডাঙৰ বিল্ডিঙৰ আমি ইয়াত কল্পনা কৰিছোঁ। ভৱিষ্যতে গুৱাহাটী উচ্চ ন্যায়ালয়ত যদি কোৰ্টৰ সংখ্যা বাঢ়ে, আজি যেনেকৈ সন্মানীয় ন্যায়াধীশ ভূঞা ডাঙৰীয়াই কৈছে যে জাজ আৰু বাঢ়িব লাগে, ভৱিষ্যতৰ কাৰণে আৰু 15টা কোৰ্ট ইয়াত সন্নিৱিষ্ট কৰা হৈছে। কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ 2খন চিভিল বা জিলা যিটো ন্যায়াধীশ ব্যৱস্থা তাক সন্নিৱিষ্ট কৰি ইয়াত 65খন জিলা কোৰ্টৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ ডিষ্ট্ৰিক্ট চিভিল কোৰ্টৰ পৰা ছেছন জাজৰ পৰা MSCT ট্ৰিব্যুনেলৰ পৰা আমাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰিব্যুনেললৈকে 65খন ইয়াত আমাৰ কোৰ্ট সন্নিৱিষ্ট কৰা হৈছে। আৰু ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ কাৰণে ছেপাৰেটলি 2000 উকিল বহিব পৰা ইয়াত ব্যৱস্থা কৰা হৈছে। ইয়াত 1000 লোকে বহিব পৰা অডিটৰিয়ামৰ ব্যৱস্থা কৰা হৈছে। হাইকোৰ্টৰ পৰীক্ষা নিৰীক্ষা যাতে ইয়াতে কৰিব পাৰি ইয়াত এক্সামিনেশ্যন হলৰ ব্যৱস্থা কৰা হৈছে। এখন সুসজ্জিত চিকিৎসালয়ৰ ব্যৱস্থা কৰা হৈছে। লগতে আমি যাতে ইয়াত আহিলে এটা সুন্দৰ পৰিৱেশ পাওঁ তাৰ বাবে কাফেটেৰিয়া, কেণ্টিন অপৰ্যাপ্ত পৰিমাণে ৰখা হৈছে। বতাহ চাৰ্কুলেশ্যন আহিবৰ বাবে গ্ৰীনাৰী ৰখা হৈছে। আৰু ডিষ্ট্ৰিক্ট কোৰ্ট আৰু হাইকোৰ্ট একেটা বিল্ডিঙত থকাৰ পিছতো হাইকোৰ্টৰ বাবে আমি সুকীয়া 4 লেনযুক্ত এটা ৰাস্তাৰ ব্যৱস্থা কৰিছোঁ। বৰ্তমানৰ ৰংমহলৰ ৰাস্তাটোৱে ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। মহাপ্ৰভু দৌল গোবিন্দ আৰু আই দীঘেশ্বৰীৰ মাজত এই পবিত্ৰ স্থানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন নিৰ্মাণ হ'ব গৈ আছে। এছাম অধিবক্তাই যিকোনো কাৰণতে নহওক কিয় এই ভৱনৰ বিৰোধিতা কৰিছে। গণতন্ত্ৰত চৰকাৰে সকলোৰে মতামতক সন্মান জনাব লাগে। কিন্তু বিৰোধিতাৰ যিটো মেইন পইণ্ট আছিলে যে বৰ্তমানৰ গুৱাহাটী হাইকোৰ্টৰ পৰা বৰ্তমানৰ উচ্চ ন্যায়ালয়লৈ আহিব 2 ঘণ্টা সময় লাগিব। মই অত্যন্ত বিনম্ৰতাৰে সৈতে সকলোকে 1 মাৰ্চত এই স্থানলৈ আহিবলৈ অনুৰোধ কৰিম। আৰু দীঘিলী পুখুৰীৰ পৰা এই স্থানলৈ যদি 20ৰ পৰা 25 মিনিটতকৈ বেছি লাগে তেতিয়াহ'লে আমি নিশ্চয় তেওঁলোকক ক'ম যে তেওঁলোকৰ সিদ্ধান্ত শুদ্ধ আছিলে, আমাৰ সিদ্ধান্ত ভুল আছিলে। কাৰণ ফেব্ৰুৱাৰী মাহৰ মাজভাগত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মিত দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰিব। আৰু তাৰ পিছত ফাঁচী বজাৰৰ পৰা ৰংমহললৈ দূৰত্ব 8ৰ পৰা 9 মিনিট হ'ব, তাতকৈ 1 মিনিটো বেছি নহয়। তাক আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ। অৰ্থাৎ গুৱাহাটী পৰিৱৰ্তন হৈছে। আজি যিখন গুৱাহাটী 20 বছৰ পিছত সেই গুৱাহাটী নাথাকে, 10 বছৰ পিছত নাথাকে। নাৰেংগী কুৰুৱাৰ দলং ইয়াৰ পৰা 8 কিলোমিটাৰ 7 কিলোমিটাৰ। অৰ্থাৎ নাৰেংগী, জাগিৰোড, নগাঁৱৰ পৰা অহা প্ৰতিগৰাকী লিটিগেন, প্ৰতিগৰাকী অধিবক্তাই খানাপাৰাৰ পৰা কেতিয়াও আমাৰ গুৱাহাটী হাইকোৰ্টলৈকে আহিব নালাগে। সোণাপুৰৰ পৰা চিধি তেওঁলোকে ৰংমহললৈকে আহিব নাৰেংগী কুৰুৱাৰ দলঙেদি। নলবাৰী, কামৰূপ, দৰং, মঙলদৈৰ যিমান অধিবক্তা আছে, লিটিগেন আছে, তেওঁলোকে ৰিং ৰোডৰে ৰংমহললৈ আহিব। আৰু ফাঁচী বজাৰ, ভৰলুমুখৰ
আমাৰ সমগ্ৰ অধিবক্তা লিটিগেণ্টসকল গুৱাহাটী উত্তৰ গুৱাহাটী দলঙেদি ৰংমহল আহিব আৰু বিশ্ববিদ্যালয় আদিৰ পৰা বকো ছয়গাঁৱৰ পৰা অহা লিটিগেণ্টসকল আমাৰ পৰম্পৰাগত পথেৰে আমাৰ ৰংমহললৈ আহিব আৰু তাতো গৌৰীপুৰত আমি ইমান ডাঙৰ এটা ট্ৰাম্পেট বনাই আছোঁ যিটো জুলাইত আমি উদ্বোধন কৰিম। অৰ্থাৎ মই ক'ব পাৰোঁ যে ৰংমহলেই গুৱাহাটীৰ মধ্যবিন্দুলৈকে ৰূপান্তৰ হ'ব, ফাঁচী বজাৰ পাণবজাৰ পৰিৱৰ্তন হ'ব, ৰংমহল উত্তৰ গুৱাহাটী চাংচাৰী কুৰুৱা এই গোটেই অঞ্চলটোৱে গুৱাহাটীৰ মধ্যস্থানলৈ ৰূপান্তৰ হ'ব। আৰু এয়া সপোন নহয়, সপোন আছিল এটা সময়, কিন্তু সপোন এই ফেব্ৰুৱাৰী মাহৰ পৰাই দিঠকত ৰূপান্তৰ হ'ব, বহু দিনলৈকে আমি ঘূৰি চাব নালাগে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন বিল্ডিং ডিজিটেলি ইকুইপড হ'ব। AR VR আদিৰ সহযোগত আমি যিসকলে কোৰ্টত বহু দূৰৰ পৰাও কোৰ্টত তেওঁলোকে নিজৰ কথা ক'ব খোজে, AR VR আদাৰ ডিজিটেল টেকনলজিৰে আমি দূৰত্ব নোহোৱা কৰিম। মই ভাবোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ভৱন আধুনিক অসমৰ পৰিচয় হ'ব, নতুন অসমৰ পৰিচয় হ'ব, যি অসমৰ পম খেদি যোৱা 5টা 6টা 10টা বছৰত আমি কাম কৰিছোঁ। সেইখন অসমৰে সপোন দিঠকত পৰিণত হোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এক মাইলৰ খুঁটাত পৰিণত হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকলে 3 বছৰ আগত যেতিয়া মোক সাক্ষাৎ কৰিব আহিছিল, তেওঁলোকক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং সম্পূৰ্ণ নোহোৱালৈকে আমি নতুন ভৱনৰ নিৰ্মাণ কাম আৰম্ভ নকৰোঁ। আজি গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং নিৰ্মাণৰ কামো সম্পূৰ্ণ হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা নতুন যাত্ৰাৰো আৰম্ভণি হৈছে। মই সকলোকে আহ্বান জনাম, আপোনালোকে এই প্ৰয়াসক সমৰ্থন কৰক, এখন নতুন আধুনিক অসমৰ বুনিয়াদ নিৰ্মাণক আমাক সহায় কৰক। পৰম্পৰা ঐতিহ্যৰ ভেটিত আমি এখন নতুন আধুনিক অসম নিৰ্মাণ কৰিব খোজোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত বিকাশ ভি বিৰাসত ভি, আমি বিকাশ আৰু বিৰাসত, বিকাশ আৰু ঐতিহ্য দুইটাকে আমি সন্মুখত লৈ আমি এখন নতুন অসমৰ সপোন দেখোঁ আৰু সেই নতুন অসমৰ সপোনক বাস্তৱত ৰূপায়ণ হোৱাৰ দিশত আজি এটা মাইলৰ খুঁটা। আমি অসমীয়া ৰাইজে ভাবি চাব লাগিব। আজি ঝাৰখণ্ডৰ দৰে ৰাজ্যত নতুন উচ্চ ন্যায়ালয়ৰ ভৱন নিৰ্মাণ হৈছে। উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, সকলো ৰাজ্যৰ, মহাৰাষ্ট্ৰ, সকলো ৰাজ্যৰ জনতাই পুৰণা কনজাষ্টেড হাইকোৰ্টৰ জাগাত নতুন ভৱন নিৰ্মাণ কৰিছে। অসমৰ অধিকাৰ নাই নেকি এখন আধুনিক অসমৰ ফালে যোৱাৰ? অসমৰ অধিকাৰ নাই নেকি আকাশ চোৱাৰ? মই বিশ্বাস কৰোঁ অসম আৰু অসমীয়াৰ অধিকাৰ আছে আকাশ চোৱাৰ, আৰু আমি আকাশ চুম আৰু আমি এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিম। मैं आज का समारोह में भारत की सम्मानीय मुख्य न्यायाधीश हमारे न्यायमूर्ति सूर्यकांत जी को बहुत बहुत धन्यवाद देता हूँ। आपने हमें पूरी की पूरी इंस्पायर किया। जुडिशियरी को जो मदद चाहिए, जुडिशियरी को अपना कॉन्स्टिट्यूशनल रिस्पॉन्सिबिलिटी डिस्चर्ज करने के लिए गवर्नमेंट को जो भी करना चाहिए वो करने के लिए आपने हम सब लोगों को इंस्पायर किया। आज का यह समारोह में आपका उपस्थिति भारत की संविधान और भारत के न्यायपालिका को जनता का सपना को पूरा करने के लिए जो एक माध्यम बनाने का आपका जो इरादा है इसको पूर्ति करता है, इसको दर्शाता है। मैं आपको असम वासियों का ओर से पुनः एक बार धन्यवाद देता हूं। आज जो स्थान में हमारे नया हाईकोर्ट का भवन शुरू होने जा रहा है, इसका दाहिना और हमारे दौल गोविंद महाप्रभु विराजमान करता है और बायां ओर हमारे माँ दीर्घेश्वरी विराजमान होते हैं और ब्रह्मपुत्र का उस पार से माँ कामाख्या हमें हमेशा आशीर्वाद देते रहेगा। मैं आपका उपस्थिति और आपका गरिमामय उपस्थिति के लिए आपको बहुत बहुत धन्यवाद देता हूँ। ये भवन निर्माण का समय जो भी कारण है, जो भी मिसअंडरस्टैंडिंग हो, जस्टिस सम्मानीय जस्टिस मेहता और सम्मानीय न्यायमूर्ति विजय बिश्नोई जी को बहुत ही कभी कभी एक ऐसा सिचुएशन को फेस करना पड़ा जो असम के मुख्यमंत्री का रूप से और एक असमिया का रूप से मुझको कभी कभी अच्छा नहीं लगा। मुझको कभी कभी बहुत दुख लगा, इसलिए दोनों व्यक्ति का कोई यहाँ में व्यक्तिगत स्वार्थ नहीं था, एक इंस्टीट्यूशन को आगे बढ़वाने का दोनों का इरादा था। लेकिन हमारा कोई कोई लोगों को लगा कि उनका कोई स्वार्थ है। उनका क्या स्वार्थ हो सकता है? असम में काम करने आए थे, अभी दिल्ली चला गया है, उनका कुछ भी स्वार्थ नहीं है। हाँ, एक स्वार्थ है कि इंस्टीट्यूशन आगे बढ़े और हमारे जो 50 साल का बाद भी यहाँ वकालत करेगा उनको
एक ऐसा माहौल मिले जहां वो जस्टिस सिस्टम को स्ट्रेंथन कर सकता है। मैं हमेशा आप दोनों महानुभाव का हमेशा ग्रेटफुल रहूंगा। आप लोग दोनों का परिश्रम का कारण असम को एक बहुत बड़ा विरासत मिलने जा रहा है और आपको जान के अच्छा लगेगा, ये पूरा प्रोजेक्ट में असम गवर्नमेंट 1700 करोड़ खर्चा करने जा रहा है। 480 crores is in the first phase, 1200 crore in the second phase, and together we are going to spend, everything will be completed, we are going to spend 1700 crore, and फर्स्ट पेज हम 26 महीना में खड़ा करके यहां आप लोगों को दोबारा इनवाइट करूंगा हमारा उद्बोधन समारोह में। जस्टिस सम्मानीय जस्टिस उज्जवल भुइयां जी ने एक जो हमें हौसला दिया, किसलिए कभी कभी मैं भी कंफ्यूज हो जाता था कि हम सही रास्ता में था कि नहीं था, बट उन्होंने हमें हमेशा बोला कि इरेस्पेक्टिव ऑफ एनीथिंग हम गुवाहाटी हाई कोर्ट को रंगमहल में बने, अच्छा हाई कोर्ट बने, इसके लिए आई विल ऑलवेज सपोर्ट द इनिशिएटिव ऑफ गवर्नमेंट। मैं सम्मानीय जस्टिस उज्जवल भुइयां साहब को भी मैं बहुत बहुत धन्यवाद देता हूं। हमारे जस्टिस कोटेश्वर सिंह जी मुझको जब भी मिलते हैं, मिलना कम हो गया है इसलिए जम्मू कश्मीर गया फिर दिल्ली में आए, बट जब भी मुझको मिलते हैं हमेशा पूछते थे कि हाई कोर्ट का नया बिल्डिंग का स्टेटस क्या है। ये बहुत बड़ा इंस्पायर करते हैं। मैं ऑनरेबल जस्टिस कोटेश्वर सिंह जी को भी बहुत बहुत धन्यवाद देता हूं। ये पूरा परिक्रमा में हमारे गुवाहाटी हाई कोर्ट का प्रेजेंट जजेस, सम्मानीय न्यायाधीशगण, साथ में हमारे जस्टिस सुमन श्याम, सारे लोगों ने हम लोगों को इतना हौसला दिया ये आगे बढ़ने के लिए, इसलिए हमारा सपना बड़ा होते होते चला गया। पहले तो हाई कोर्ट का सपना था, फिर हमने सोचा नहीं डिस्ट्रिक्ट कोर्ट भी आएगा, फिर कभी कभी मैं सोचता हूं व्हाई नॉट मेट्रो भी तो आ सकता है, यहां में मेट्रो भी चल सकता है। तो सपना बड़े होते ही जाएगा और असम आज सपना देख सकता है। अगर असम अपना इलाका में सेमीकंडक्टर इंडस्ट्री बना सकता है, अगर असम बैम्बो से इथानल बना सकता है, अगर असम देश का सबसे खूबसूरत एयरपोर्ट बना सकता है, तो असम देश का सबसे खूबसूरत हाईकोर्ट भी बना सकता है और यह करके हम दिखाऊंगा। फिर एक बार आप लोग सबको मेरा आभार व्यक्त करते हुए मैं मेरा बाणी का विराम देता हूं। সকলোকে আকৌ এবাৰ ধন্যবাদ। নতুন অসম গঢ়িম আমি, নতুন অসম গঢ়িম আৰু আধুনিক অসম গঢ়িম, পৰম্পৰা আৰু ঐতিহ্যক সামৰি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।